মই কাস্টমাৰক সাজেষ্ট কৰিম যে গাড়ীখনৰ ইঞ্জিনৰ ফালৰ পৰা কোনো অসুবিধা নাই সব গাড়ীত প্ৰফিট কৰা নাযায় হয় তো এখন গাড়ী বাইকৰ জায়গাত আপোনাৰ গাড়ীটো আহি যায় আপুনি এখন গাড়ী কিনিব বিচাৰি আছে নতুন গাড়ী নতুন গাড়ীখন যেতিয়া আপুনি নতুন ডিলাৰত যে চাবৰ কাৰণে তেতিয়া আপোনাৰ বাজেটত নিমিলে আপোনাৰ গাড়ীখন যেতিয়া নতুন ডিলাৰত বাজেটত নিমিলিব তো আপোনাৰ হাতত অপচন কি থাকিব তো অপচন এটোৱে থাকিব যে আপোনালোকে এখন ইউজ কাৰ কিনক ইউজ কাৰখন আপোনালোকে যিটো ৰেটত কিনিব সেই ৰেটটোতে আপুনি ৩-৪ বছৰ চলোৱাৰ পিছত আপুনি আকৌ পইচাটো ৰিফাণ্ড পাব নতুন গাড়ী যেতিয়া কিনিবলৈ যাব তেতিয়া আপোনাৰ কি হ'ব যে আপুনি গাড়ীখন যদি 10 লাখত কিনিছিল বেচিব যাব লাগিব 5 লাখত ইউজ কাৰ ডিলাৰৰ ভিডিও মই এই কাৰণে দিওঁ যাতে আপোনালোকে ইউজ কাৰ যেতিয়া কিনিব তো আপোনালোকে কেশ টকাত কিনিব আপোনালোকৰ লাভ হ'ব মোৰ লগত আছে নগাঁও মটৰ্ছৰ স্বত্বাধিকাৰী দাদা তাত বিভিন্ন ধৰণৰ গাড়ী আছে যেনে ধৰক এখন টেৰেনো আছে ইকো স্পৰ্ট আছে স্কৰপিঅ আছে এফালে এখন কেওভি 100 এতিয়া মই যদি আপোনালোকক ক'ব যাওঁ এইখন কেওভি 100 মাহিন্দ্ৰা গাড়ী মানে চলাবলৈও ভাল আৰু ইয়াৰ যিটো ইণ্টেৰিয়ৰ যিটো স্পেচটো আৰু বহুত ধুনীয়া তো যদি আপুনি ধৰক এখন কম্পেক্ট এছইভি কাৰ ল'ম বুলি ভাবিছে তেতিয়াহ'লে মই আপোনালোকক সাজেষ্ট কৰোঁ কেওভি 100 K8 এখন পেট্ৰলৰ গাড়ী আৰু তাতে ব্লেক কালাৰ আৰু এইখন গাড়ী একদম অনাৰাখে 6জন মানুহ বহিব পাৰে এতিয়া মোৰ লগত দাদা আছে নগাঁও মটৰ্ছৰ ফালৰ পৰা দাদা যিহেতু কেওভি 100 খন ৰাইজে যদি ল'বলৈ যদি যায় আপোনাক কিমান টকা দিব লাগিব দামটো এখন গাড়ী একদম কম প্ৰাইজত লগোৱা আছে 2016 ৰ গাড়ী হয় পেট্ৰলৰ K8 টপ মডেল গাড়ী গাড়ীৰ দামটো একদম কম লগাই দিম 3,55,000 টকা দাম আছে আৰু যদি কাস্টমাৰৰ ভাল প্ৰফাইল থাকে 1,50,000 ত ওলাই যাব আৰু নৰমালি 180 ত ওলাই যাব গাড়ী ওকে স্কৰপিঅ ধৰক আপুনি ইয়াতকে অকমান হাই ৰেঞ্জত যাব বিচাৰিছে বা আপুনি ফুল এছইভিত যাব বিচাৰিছে তো ফুল এছইভিত যেতিয়া যাবলগীয়া হয় তেতিয়া আপুনি এনে ধৰণৰ এখন স্কৰপিঅ ল'ব লাগিব এতিয়া কথা হ'ল এই স্কৰপিঅখনৰ প্ৰাইচ মডেল কিলোমিটাৰ কিমান তাত এখন ধৰক প্ৰাইচ কিমান বিচাৰিছে মডেল কি এখন আপোনাৰ 2015 মডেল আপোনাৰ S6 প্লাস ওকে যেটো S10 মডেল থাকে S10 মডেলত S6 প্লাস হয় এখন ফিচারস গুটেখিনি अवेलेबल আছে S11 ত যিমানখিনি ফিচারস থাকে গুটেখিনি S6 প্লাসত থাকে কিন্তু খালি এলয় না থাকে এলয় কাস্টমারে আফটার মার্কেট লগাই ললে S11 হৈ যাব ওকে গাড়ীখনৰ আস্কিং প্রাইস আছে 7,80,000 ইয়াত নেগোসিয়েশন হৈ যাব আৰু 3 লাখ টকা ডাউন পেমেন্টত গাড়ীখন ওলাই যাব ডাঙৰ এসইভি লাগে কিন্তু পেট্ৰলৰ লাগে আৰু মাইলেজও ভাল লাগে তো ইকো স্পৰ্ট মানে মাইলেজৰ কাৰণে ভাল পেট্ৰলত 14 15 16 লৈকে আহি যায় মাইলেজ এখন 2017 ৰ টাইটানিয়াম পুশ বটম স্টার্ট একদম টপ মডেলত আহে 2017 পেট্ৰল গাড়ীখনৰ দাম আস্কিং আছে 4,80,000 ইয়াত নেগোসিয়েশন কিবা এটা হৈ যাব আৰু 2 লাখ টকা 2 লাখৰ পৰা 2.5 লাখৰ ভিতৰত ডাউন পেমেন্টত দিলে নরমালি ওলাই যাব আৰু যদি প্ৰফাইল ভাল থাকে 1,80,000 টু 2 লাখত ওলাই যাব গাড়ী ওকে এখনৰ আপোনাৰ 2014 মডেল XB প্ৰিমিয়াম মডেল হয় 110 PSP ইঞ্জিন হয় গাড়ী পাৱাৰফুল ইঞ্জিন মাইলেজও 18 প্লাস আহি যায় গাড়ী কন্ডিশন একদম নতুন যদি কোনোবাই ভাবে যে মোৰ মডেল না লাগে মোৰ কন্ডিশন লাগে মোৰ प्राइस कम হ'ব লাগে কন্ডিশন নতুন হ'ব লাগে তেতিয়ালা মই এখন গাড়ী সাজেষ্ট কৰিম কাস্টমাৰক গাড়ী বহুত ধুনিয়া গাড়ীৰ দাম আছে 3,90,000 টকা আৰু 1,80,000 2 লাখ টকা ডাউন পেমেন্টত গাড়ীখন ওলাই যাব হেজবেক কাৰ এখন বিচাৰে তো এতিয়া মই আপোনালোকক দেখাম এখন ডাটসন গো এখনো কিন্তু 7 সিটাৰ গাড়ী 6 সিটাৰ গাড়ী এখন ধৰক কিমান বিচাৰিছে এখন আপোনাৰ 2018 ৰ ডিসেম্বৰৰ 30 তাৰিখৰ গাড়ী ওকে মানে 2019 কব পাৰি ओके तो गाड़ी अपना 36,000 चला गाड़ी कम्प्लीट ओरिजिनल पेंटर बाम्पार टू बाम्पार ओरिजिनल আছে টায়ার গুটিখিনি নতুন পাই যাব সিট কভার নতুন মেটিং নতুন কমপ্লিট বস্তু এখন গাড়ীত নতুন আছে তো গাড়ীখনৰ ফার্স্ট ওনাৰৰ গাড়ী হয় দামটো একেবাৰে কম লগাই দিম কাস্টমাৰক মই ৰিকুৱেষ্ট কৰিছো যে বাৰ্গেনিং নকৰক মাত্ৰ 2.5 লাখ টকা গাড়ীৰ দাম আছে আৰু 1,30,000 ডাউন পেমেন্টত গাড়ীখন ওলাই যাব আৰু যেটো এমাউন্ট মই দিয়া আছে হেতু এমাউন্টৰ ভিতৰত ডকুমেন্টেশন আৰু উইথ ফাইনান্স কমপ্লিট ইনক্লুডিং থাকিব আৰু ইয়াত মই নেগোসিয়েশন কিবা এটা ওয়ান টেবল কাস্টমাৰৰ সন্মানৰ কাৰণে মই ৰাখিম ওয়ান টেবল ৰাখিম আৰু গাড়ীখনৰ বেছি এটা ডিসকাউন্ট নহয় অলৰেডি কমেই ৰাখা হৈছে 2019 হিচাপত মই কাস্টমাৰক সাজেষ্ট কৰো যদি মাইলেজ থকা 6 সিটাৰ গাড়ী লাগে তো এইখনে 20 প্লাস মাইলেজ আহি যায় যে কোনো মানুহে ভাড়াৰ কাৰণে ইউজ কৰিব পাৰে আৰু
পাৰ্সোনেল ইউজো কাস্টমাৰে কৰিব পাৰে। তো ঠিক আছে, তো নেক্সট আৰু এখন গাড়ী দেখুৱাইছো আপোনালোকক, সেইখন দেখুৱালো। এতিয়া মই আপোনালোকক দেখাম হুণ্ডাই। তো হুণ্ডাই বুলি ক'লেতো আৰু বেলেগ ক'ব নালাগে, এখন হৈছে হুণ্ডাই এক্সেণ্ট। দাদা হুণ্ডাই এক্সেণ্ট প্ৰাইস এইখন আপোনাৰ হুণ্ডাই এক্সেণ্ট SXO, আপোনাৰ SXO মানে SX একদম টপ মডেলৰ তাৰ ওপৰৰ মডেল হৈ গ'ল SXO মডেল, মানে অপচনেল মডেল। হয়, তো গাড়ীখনৰ পুশ বটম ষ্টাৰ্ট, বাকি ফিচাৰ্ছটো কোম্পানী বেক কেমেৰা এইবিলাক দি থাকে, মিৰৰ গ্লাছ এইবিলাক অটোমেটিক, লগতে পাৱাৰ এইবিলাক সব পাই যাব, কমপ্লিট ফিচাৰ্ছ কাস্টমাৰে পাই যাব ডিলাৰৰ লৈতে। তো গাড়ীখন আপোনাৰ আস্কিং দাম আছে মাত্ৰ 3,70,000 টকা, মাত্ৰ 3,70,000 টকা। 2015 10 মাহৰ গাড়ী, পেট্ৰলৰ একদম নিউ কণ্ডিশ্যন হৈ আছে। আৰু ইয়াত নেগোচিয়েশ্যন কিবা এটা মই কাস্টমাৰক সন্মান মই ৰাখিম, আৰু 1,50,000 ডাউন পেমেন্টত গাড়ীখন কাস্টমাৰে ল'ব পাৰিব। মানে ধৰক মাৰ্কেটৰ ভিতৰত যদি মিনি কাৰ বুলি কয় তেতিয়াহ'লে এইখনে হৈছে মিনি কাৰ। আৰু যিখন মিনি কাৰ আপুনি ধৰক আপোনাৰ ল'ৰা ছোৱালী সকলোৱে চলাব পাৰে, আৰু মাইলেজৰ ৰজা। আৰু এইখন শ্বপিং কাৰ বুলি ক'লেও ভুল নহয়। দাদা এইখন কিমান বিচাৰিছে? এইখন গাড়ী দাদা চবৰে পচন্দৰ গাড়ী। যোনে ভাবে যে মোৰ ওখ গাড়ী লাগে, সৰু গাড়ী লাগে, আৰু মাইলেজ মোটামুটি 20-25ৰ আপ হ'ব লাগে, তো এইখন গাড়ী বাইকৰ জেগাত আপোনাৰ গাড়ীটো আহি যায়। আপোনাৰ মাইলেজ আছে 22 to 25 প্লাছ মাইলেজ আছে, লগতে টায়াৰ গুটিখিনি নতুন আছে, আৰু গ্ৰাউণ্ড ক্লিয়াৰটো বহুতখিনি ওপৰত আছে। মানে আপুনি যদি আপুনি কয় যে এটা এছইভিৰ নিচিনা ক'ব গ'লে তলটো বহুত ওখ আছে। 14 নম্বৰ পৰা 13 নম্বৰ টায়াৰ হয়, কিন্তু টায়াৰটো 14 হ'লেও টায়াৰৰ সাইজটো বহুত ডাঙৰ, আৰু লগতে গাড়ী স্পেয়াৰ টায়াৰ ইউজেই হোৱা নাই, আনটাচ হৈ আছে। অপশন টি মডেল হয়, মানে টপ মডেল আছে। তো যিখিনি ফিচাৰ্ছ কাস্টমাৰৰ দৰকাৰ হয়, ইম্পৰ্টেণ্ট হয়, এইখিনি কোম্পানী দি দিলে। 2017 মডেল, আস্কিং প্ৰাইস আছে মাত্ৰ 2,25,000 টকা। ইয়াত নেগোচিয়েশ্যন নাই বৰাবৰ আছে, তথাপিতো মই কাস্টমাৰৰ অন টেবুল আহক, মই ডিসকাউন্ট কৰিম, আৰু 1,20,000 টকা ডাউন পেমেন্টত ওলাই দিম। এখন দাদা কিমানত দিব? এইখন দাদা আপোনাৰ এইখনত গ্যাৰান্টি ওয়াৰেন্টি মোৰ ফালৰ পৰা মই দিয়া নাই। গাড়ীখন এক্সচেঞ্জৰ গাড়ী, কণ্ডিশ্যন বহুত ভাল, দাম কম আছে, মোৰ প্ৰফিট কম আছে, প্ৰফিট নাই বৰাবৰ আছে, কাৰণ সব গাড়ীত প্ৰফিট কৰা নাযায়। তো এইখন গাড়ী এক্সচেঞ্জৰ হয়, গাড়ীখন দি পেলাই বেলেগ গাড়ী এখন লৈ গৈছে। মই কাস্টমাৰক সাজেষ্ট কৰিম যে গাড়ীখনৰ ইঞ্জিনৰ ফালৰ পৰা কোনো অসুবিধা নাই, সাসপেনশন ওকে আছে, সব ওকে আছে, গাড়ী চলাব পাৰে। গাড়ীৰ দাম আছে মাত্ৰ 2015 গাড়ী, বাকি এসি হিটাৰ গাড়ীখনত পাই যাব। প্ৰাইসটো আপোনাৰ 1,35,000 টকা, মাত্ৰ 1,35,000 টকা। তাৰ ভিতৰতে ডিসকাউন্ট যেটো হ'ব, সেই ডিসকাউন্টৰ মাজত মই ডকুমেন্টেশন কমপ্লিট আপডেট কৰি কাস্টমাৰক মই ট্ৰান্সফাৰ কৰাই দিম। মই কাস্টমাৰক ৰিকুৱেষ্ট কৰিছো যে গাড়ীখনত বাৰ্গেনিং নকৰক, বাৰ্গেনিং কৰাৰ জেগাই নাই। এইখন গাড়ীত মই প্ৰফিট কৰা নাই, কাৰণ কম দামৰ গাড়ী মই যিমান পাৰো কাস্টমাৰক মই বচাবলৈ ট্ৰাই কৰিছো। এইখন এই গাড়ীখনৰ প্ৰাইসটো কিমান গম পাইছেনে? 1,35,000 টকা। লগতে আপোনালোক যেতিয়া ডিলাৰলৈ আহিব, তো আপোনালোকক প্ৰাইসটো আৰু অলপ চাই দিব। 1,35,000 টকা মনত ৰাখিব। নগাঁও মটৰ্ছ, নগাঁও। আপোনালোক আহক, গাড়ী যদি লাগে 1,35,000 টকা। আৰু যিমানখিনি গাড়ী মই আপোনালোকক দেখালো, এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ যদি পছন্দ হৈছে, তেতিয়াহ'লে আহক, ভিজিট কৰক, ডিলাৰত গাড়ী চাওক, টেষ্ট ড্ৰাইভ কৰক, আৰু নিজৰ ৰিক্সত আপোনালোকে গাড়ী কিনিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।